আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিওত আমি আলোচনা কৰিম যে অৰুণোদয় আঁচনিত কেনেকৈ আবেদন কৰিব আৰু ফৰ্মটো ক'ত পাব, কেনেকৈ আবেদন কৰি আপোনালোকে ক'ত জমা দিব লাগিব। কিয়নো আপোনালোকে নিশ্চয় সকলোৱে গম পায় যে অসমৰ ভিতৰত সকলোতকৈ চৰকাৰী আঁচনিৰ ভিতৰত ডাঙৰ আঁচনি হৈছে অৰুণোদয় আঁচনি। আগৰ ভিডিওত কৈছিলোঁ যে কি ডকুমেণ্টছ লাগিব, কি লাগিব, সকলোবোৰ তথ্য আমি জনাই দিছিলোঁ। এইটো ভিডিওত আমি আপোনালোকক দেখুৱাই দিম যে আবেদনটো আপোনালোকে কেনেকৈ কৰিব পাৰিব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে এইটো ভিডিও আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰি দিব। ইয়াত আপোনালোকে চাব পাৰিছে এইটো হৈছে অৰুণোদয় আঁচনিৰ অৰিজিনেল ফৰ্ম হয়। এইটো ফৰ্ম ক'ত পাব, ক'ৰ পৰা ডাউনলোড কৰিব লাগিব, ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। যেতিয়া আপোনালোকে ফৰ্মটো অপেন কৰিব তেতিয়া এনেকুৱাকৈ আহি যাব। ইয়াত প্ৰথমতে চাব পাৰিছে যে ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টৰ নামটো ইয়াত আপোনালোকে বহুৱাই দিব লাগিব। ইয়াত চাব পাৰিছে যে আৰবান এণ্ড ৰুৰেল, নগৰ গ্ৰাম, আপোনালোকে ক'ত বসবাস কৰে, নগৰত বসবাস কৰে না গ্ৰাম অঞ্চলত বসবাস কৰে। যদি গ্ৰাম অঞ্চলত বসবাস কৰে তেনেহ'লে ৰুৰেলত টিক মাৰ্ক কৰি দিব। ইয়াত আপোনালোকে তাৰিখটো লিখি দিব। ইয়াত চব হৈছে খণ্ড নিম, নগৰ স্থায়ীয় সংস্থা, ইয়াত আপোনালোকে লিখি দিব লাগিব। ব্লকৰ নামটো ইয়াত আপোনালোকে লিখি দিব লাগিব। ইয়াত চাব পাৰিছে যে গাঁও পঞ্চায়তৰ নগৰৰ নাম, আপোনাৰ গাঁও পঞ্চায়তৰ নামটো ইয়াত আপোনালোকে লিখি দিব লাগিব। ইয়াত আপোনালোকে অসমীয়াটো লিখিব পাৰিব, ইংলিছতো লিখিব পাৰিব। ইয়াত চাব পাৰিছে যে গাঁৱৰ নাম, ৱাৰ্ড নম্বৰ, আপোনাৰ ৱাৰ্ড নম্বৰ কিমান হয়, ৱাৰ্ড নম্বৰটো এইটো ঘৰত লিখি দিব লাগিব। ইয়াত চাব পাৰিছে বসবাস কৰা অঞ্চলৰ নাম, আপোনালোকে য'ত থাকে সেইটো জেগাৰ নামটো এইটো ঘৰত আপোনালোকে লিখি দিব লাগিব। ইয়াত চাব পাৰিছে আবেদনকাৰীৰ প্ৰথম অংশ, আবেদনকাৰীৰ প্ৰথম নামটো ইয়াত আপোনালোকে লিখি দিব লাগিব। আৰু মিডিল নামটো যদি আপোনাৰ থাকে তেনেহ'লে লিখিব, নাথাকিলে নিলিখিলেও হৈ যাব। তো ইয়াত চাব পাৰিছে নামৰ শেষৰ অংকটো, আপোনাৰ নামৰ লাষ্টৰ যিটো টাইটেল হয় সেই টাইটেলটো লিখি দিব লাগিব। ইয়াত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব, মেল ফিমেল ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব লাগিব। এইটো আপোনালোকে ফিমেলতে টিক মাৰ্ক কৰি দিব, কিয়নো অৰুণোদয় আঁচনিটো কেৱল মহিলাসকলৰ বাবেহে হয়। এতিয়া আপোনালোকে চাব পাৰিছে যে হাউচ নম্বৰ, আপোনাৰ ঘৰ নম্বৰটো ইয়াত আপোনালোকে লিখি দিব লাগিব। ইয়াত লোকেলিটি, আপোনালোকৰ গাঁৱৰ নামটো ইয়াত আপোনালোকে লিখি দিব লাগিব। ইয়াত পুলিচ ষ্টেচন, ইয়াত থানাৰ নামটো আপোনালোকে লিখি দিব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে পাৰা পথৰ নেম, ইয়াত আপোনালোকৰ গাঁৱৰ নামটো লিখি দিব লাগিব। ইয়াত আপোনালোকে পিনক'ডটো লিখি দিব লাগিব, আপোনাৰ যিটো পিনক'ড হয় আপোনাৰ এৰিয়াৰ সেইটো পিনক'ডটো লিখি দিব লাগিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো লিখি দিব লাগিব। ইয়াত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ নামটো লিখি দিব লাগিব। ইয়াত আপোনালোকৰ পৰিয়ালৰ সদস্য যিসকলৰ নামটো লিখিব তেওঁলোকৰ বয়সটো এইটো ঘৰত আপোনালোকে লিখি দিব লাগিব। ইয়াত চাব পাৰিছে জেণ্ডাৰ, লিংগটো লিখি দিব লাগিব, পুৰুষ হয় নে মহিলা হয়। ইয়াত চাব পাৰিছে সম্পৰ্কটো লিখিব লাগিব, যিসকলৰ সদস্যৰ নাম লিখিব সেইটো আপোনাৰ কি হয় সেইটো ইয়াত আপোনালোকে লিখি দিব লাগিব। পিছত এইটো এটা গুৰুত্বপূৰ্ণ হয়, ইয়াত আপোনালোকে IFC কোডটো বহুৱাই দিব লাগিব। ইয়াত আপোনালোকৰ বেংকৰ নামটো লিখি দিব লাগিব। ইয়াত আপোনাৰ বেংকৰ শাখা ব্ৰাঞ্চৰ নামটো লিখি দিব লাগিব, যে আপোনাৰ বেংকটো ক'ত হয় সেইটো জেগাৰ নামটো লিখি দিব লাগিব। বেংক একাউণ্ট নম্বৰটো এইটো ঘৰত আপোনালোকে বহুৱাই দিব লাগিব। এইটো এটা ইম্পৰ্টেণ্ট হয়, কিয়নো বেংকতহে আপোনাৰ টকাটো সোমাই যাব, সেইটো কাৰণে আপোনালোক বেংক একাউণ্ট নম্বৰটো শুদ্ধকৈ লিখিব লাগিব। ইয়াত আপোনাৰ এনুৱেল ফেমিলি ইনকাম, পৰিয়ালৰ বাৰ্ষিক আয়, আপোনালোকৰ ইনকাম কিমান হয় বছৰত ইয়াত আপোনালোকে লিখি দিব লাগিব। বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা সংযুক্ত, ইয়াত আপোনালোকে এছৰ টিক মাৰ্ক কৰি দিব, ইয়াতো আপোনালোকে এছৰ টিক মাৰ্ক কৰি দিব। আন কোনো নথি পত্ৰ সংযুক্ত, ইয়াত আপোনালোকে ন'ত টিক মাৰ্ক কৰি দিব। ইয়াত আপোনালোকে এখন টিক মাৰ্ক কৰি দিব, ইয়াতো আপোনালোকে 2 নম্বৰটো এটা টিক মাৰ্ক কৰি দিব। ইয়াত আপোনালোকে এখন ছিগনেচাৰ কৰি দিব, ইয়াত আপোনালোকৰ নামটো লিখি দিব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে ফৰ অফিচ ইউজ, এইখিনি আপোনালোকে ফিল আপ কৰিব নালাগে, এইটো অফিচতহে ফিল আপ কৰিব, বাকীখিনি আপোনালোকে কৰিব নালাগে। ইয়াত আপোনাৰ নামটো লিখি দিলে হৈ যাব, এইখিনি কামহে আপোনালোকে কৰি ইয়াত আপোনালোকে এখন চহী কৰি দিব। এইখিনি কাম কৰিলে আপোনালোকৰ হৈ যাব। এইখিনি কাম কৰাৰ পিছত এইটো ফৰ্মৰ লগত আপোনালোকে আধাৰ কাৰ্ডটো সংযোগ কৰিব, পেন কাৰ্ডটো সংযোগ কৰিব আৰু ভোটাৰ আইডিটো জেৰক্স কৰি লৈ আপোনালোকে এইটো ফৰ্ম ফিল আপ কৰি পঞ্চায়তলৈ জমা দিব
লাগিব তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব এতিয়া ফৰ্মটো আপোনালোকে ক'ত পাব সেইটো আমি আপোনালোকক দেখুৱাই আছোঁ ফৰ্মটোৰ বাবে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব গৈ ইয়াত চাৰ্চ কৰি দিব অৰুণোদয় ফৰ্ম বুলি লিখি দিব লিখি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব ইয়াত অৱশ্যে PDF বুলি দিয়া আছে ইয়াত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ ফৰ্মটো ডাউনলোড হৈ যাব এনেকুৱাকৈ আপোনালোকে ফৰ্মটো ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি পঞ্চায়তত জমা দিব লাগিব তেতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব পাৰিব